আমাৰ মুকলিকৈ ছাগলী চৰাই ফাৰ্ম কৰা সকলৰ বাবে এইটো এটা ডাঙৰ প্ৰব্লেমে বুলি ক'ব লাগিব যে বৰষুণ পৰাৰ লগতে ছাগলীবোৰ একেবাৰে সিহঁতে খাই থাকিব নিবিচাৰে। যদি ভোক লাগিছে খাব, কিন্তু এনে নাখায় সিহঁতে, চিধা ঘৰলৈ লৰ দিয়ে। এতিয়া লৰ দি আছে সকলোৱে, কিন্তু খাই আছে দুই একজনী। ইয়াৰ আমাৰ বৰষুণ টিকাৰ কাৰণে কিছু ভাল কথাও কিছু বেয়া কথাও। যেনে ভাল কথা এইকেইটা যে আমি সিহঁতক যেনেকৈ গা ধুব লাগে ছাগলীক, সেইটো ইয়াতে হৈ যায়। সিহঁতে বৰষুণ তেতিয়াই গা ধুই লয় বা গা ধোৱা হৈ যায়। আৰু ঠিক তেনেকৈ সিহঁতে বৰষুণ তিতাৰ বাবে বিভিন্ন বেমাৰো হ'ব পাৰে, যেনেকৈ খজুৱতি হয়, জ্বৰ, কাহ, চৰ্দি, তেনেকুৱা ধৰণৰ বেমাৰ দেখিব পোৱা যায়। সেইটোৱে, ভাল গুণ থাকিলে বেয়া গুণো থাকিব, সেইবোৰে কথা। আৰু মুকলিকৈ চৰালে এনেকুৱা